জোনমণি ৰাভাৰ ঘটনাৰ সন্দৰ্ভত এটা কল ৰেকৰ্ডিং মই আপোনালোকক শুনাম আৰু এই কল ৰেকৰ্ডিং আপুনি অকণো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে শুনিব। তাৰ পাছত এটা প্ৰশ্ন কৰিম মই আপোনালোকক। আহক তেতিয়াহ'লে এই কল ৰেকৰ্ডিংটো শুনি লওঁ। এতিয়া ৰাতি সিদিনাখন যিবিলাক জোনমণি মৰিছে তথাপি এইবিলাক আকৌ মোৰ মনত একো নকওঁ, আপুনি আৰু মোক বিশ্বাস নকৰেনে সেইটো কথা? শুনি ল, কওক। জোনমণি মৰা আগত তাই নগাঁৱত 3 পাকমান ঘূৰিছে। তাই গাড়ীত কোন আছিলে? জানো কোন আছিলে বা? তাৰপিছত OC এডিশ্যনেল SP মানে আপোনাৰ কোম্পাং কুমাৰ এহেঁতে SPৰ লগত কি আলোচনা কৰে? তাৰ ধৰ আধা ঘণ্টামানৰ পিছত OC আহি থানাত ছটফট কৰি ঘূৰিছে। ইফালে গৈছে সিফালে গৈছে। মানে জোনমণি মৰাৰ পিছত? নাই আগত ইয়াৰ আগৰ কথা। ইফালে গৈছে সিফালে গৈছে, ড্ৰাইভাৰ মাতিছে। তাৰপিছত PSO নাই তাত নিতুল বৰা বুলি ইউবি এটা লৈ পেলাই OC ওলাই গুচি গ'ল। নিতুল বৰা কোন হয় সি? এই ইউবি চিপাহী। বেছিকে নক'ব, লাহে লাহে কওক। মই ঘৰত অকলে আছো, কওক। মই ৰুমতে আছো। ইয়াত লাউড স্পীকাৰ দি উঠিছো নহয়। তাৰপিছত লৈ পেলাই সি গুচি গ'ল বৰঘাট। তাই OCয়ে প্ৰত্যেকখন থানাৰ গেট বন্ধ কৰিবলৈ দিছিলে। ওলাই গৈ পেলাই সি বৰঘাটৰ পৰা ৰখা পালে। OC ৰখা আকৌ বৰঘাট পালে। বৰঘাটৰ পৰা ড্ৰাইভাৰটো ঘূৰি আহিলে। অহাৰ পিছত ধৰ তেতিয়া কেইটা বেছি জানো? টাইমবিলাক কৈ দিবি আৰু ধুনীয়াকৈ মেডে তাইও সুখ এটা পাব লাগেতো। তেতিয়া ধৰ তাইক কোনোবাই মাৰি আছে। কোনে মাৰিছে? সেই বস্তুটো এতিয়া সেই বস্তুটো কোনে মাৰি আছে মানে বস্তুটো আমি গম পোৱা নাই। কেৰি মাৰিছে? ৰদে মাৰিছে ন? পুলিচ নে কি বেলেগ মানুহ? এই বেলেগ কোনোবা তই কোনোবা এটা মানুহ হ'ব পাৰে। পুলিচ নহয় মানে? পুলিচ নহয়। কোন জেগাত মাৰিছিলে? আমাৰ নগাঁও টাউনৰ ভিতৰতে মাৰিছে। ৰজেদি? কিন্তু তাইক কেইটামান বজাত মাৰিছে জানো? কেইটাত? এতিয়া নহয়, আমি যেতিয়া বিচাৰি ফুৰিছো 11:30 12টামান মাৰিছে ৰাতি। 11:30 ভিতৰত মাৰি পেলাই তাইক ৰজেদি কোনে মাৰিছে? মানে পুলিচ নহয়, বেলেগে মাৰিছে? এতিয়া মানে OC মই আকৌ পেহী বিচাৰি ফুৰিছো। তাই সি মানে কোনে ফোন কৰিছে? আমাৰ OCয়ে? কি কৈছে? SP ফোন কৰি কি কৈছে? কি কৈছে সি মানে সি নিজে একদম বুলিয়ান চাই উঠিছেতো। তাৰপিছত 12:15 তাই ৰিজাৰ্ভ ক্ল'জ অৰ্ডাৰ এটা আহিছে। ৰিজাৰ্ভ ক্ল'জ অহাৰ পিছত 2:15 মানত আমালৈ খবৰ আহিছে তাই স্পট বুলি মৰি গ'ল। আৰু তাৰ পিছত SPয়ে OC এই জোনমণি ৰাভাৰ কোৱাৰ্টাৰটোত তালাচ কৰিছে। মৰাৰ পিছত SP টাচ কৰিছে? মৰাৰ পিছত কৰিছে? মৰাৰ পিছত নিউজত তহঁতে মৰা আগত বুলি কৈ আছে, কিন্তু মৰাৰ পিছত কৈছে। এতিয়া মাকে কৈছে যে এইবিলাক মই মুৰ্গী পোহা গাহৰি পোহা পইচা কেইটা আছে সেইটো কৈছে হা। কিন্তু তাৰ আগতেই ধৰ জোনমণি মৰিলে তাই মৰোতে প্ৰায় 11:30 12টাৰ ভিতৰত মৰিছে। মানে জোনমণি ৰাভা মৰাৰ পিছত SP গৈ পেলাই জোনমণি ৰাভাৰ ৰুমত গৈ পেলাই আপোনাৰ তালাচী চলাইছিলে? তাৰপিছতে আপোনাৰ গোটেইখিনি পইচা লৈ আহিছিলে। মাকে কৈছে এইটো মুৰ্গী পইচা কিবা পইচা বুলি কৈছে। তাৰপিছত যেতিয়া এতিয়া ধৰ ই যিটো প্ৰত্যক্ষদৰ্শীয়ে কৈছে গাড়ীখন তাতে ৰখাৰ পিছত 10 মিনিটৰ পিছত এখন ট্ৰাকে খুন্দা মাৰিছে। তাই জোতাযোৰটো ভৰিত লাগি থাকিব লাগিছিল, কিন্তু তাৰ আগতে সিহঁতে কিবা ৰেপ চেপ কৰিছে। কিন্তু দেই 2টা মানুহ আছে। কোন পাই এতিয়া? সেইকেইটা এতিয়া কোন মানে সেই পুলিচৰ মানুহ নে বেলেগৰ মানুহ? এইটো পাব্লিক হ'ব নাই, কিন্তু মাকে যে আপোনাৰ কৈ আছে ৰাভা কথা যে কৈ আছে শুন, এইটো কোন আছে জানো? কোন? হৰভঙা থানা আহিছিলে আভা। সি আছিল নেকি সেই সময় মৰাৰ সময়ত? লগত আছে? তাইৰ লগত আছে মৰাৰ সময়ত। তাই মাকেও কৈছেতো। মাকেও কৈছে? মাকেও কৈ আছে, কিন্তু এই বস্তুটো ৰাভাৰ লগত আছে। মানে তাই যেতিয়া মৰিছে ৰাভাৰ লগত আছিল ন? ৰাভাৰ লগত আছে। ৰাভাই মাৰিছে নেকি বাৰু যদি? এই বস্তুটো মিডিয়াত দি দে। দিম বাৰু, কিন্তু কথাটো এই বস্তুটো সত্য শুদ্ধটো আমি ওলাব লাগিব না। কথাটো বেয়া হৈছে নহয়। এই ছোৱালীজনী বহুত সাহসী ছোৱালী আৰু ভাল আছে। চবৰে লগত মানে তাই মানে এনেকুৱা এডজাষ্ট কৰে নহয়, মানে বহুত ধুনীয়া। নহয়, এতিয়া আপুনি মোক এটা কথা কওক, খালি ৰাভা তাই যেতিয়া মৰিছিলে ৰাভাৰ লগত আছিল নেকি? তাৰমানে ৰাভাৰ লগত তাই ওলাই গৈছে। ৰাভাৰ লগত ওলাই গৈছিল ন? এই কথাটো তাই মাকক সুধিলেও কৈ দিব। আৰু ৰাভাই ৰজনী মাৰিছে নেকি বাৰু?
সেইটোতো আমি দেখা নাই নহয়। কিন্তু ৰাভা লগত আছিলে ৰাভা লগত আছিলে যোৱা সময়ত তেওঁলৈ যোৱা সময়ত। আৰু এক্সিডেণ্টটো যেতিয়া হ'ল তাই গাড়ীখন দি তাই মাৰিছে নে তাইক বেলেগে মাৰিছে? তাই গাড়ীখন ৰখাই থোৱা আছে। তাই গাড়ীখন ৰখাই থোৱা আছে, সিফালৰ পৰা সেই ট্ৰাকখন আহি পেলাই গাড়ীখন খুন্দা মাৰিছে। এতিয়া মিডিয়াই কোৱা মতে মিডিয়াই কৈছে, আমিও দেখিছোতো। এতিয়া তাই যিযোৰ জোতা ইয়াতো পিন্ধি আছিলে, সেই সময়ত এইযোৰ জোতাই পিন্ধি আছিলে থানাত। তাই যিদিনাখন মৰিছে সেই জোতাই পিন্ধি আছে, কিন্তু এপাত জোতা পিছফালে চিটত কিয় থাকিব? হয় নে নহয়? সেইটো হয়। এপাত জোতা তাই পিছফালে থাকিব নোৱাৰে, দুপাত পিন্ধিয়ে থাকিব লাগিব। কিন্তু এপাত জোতা তাই পিন্ধি আছে, এপাত জোতা পিছফালে চিটত। আৰু গাড়ীখন ৰখাই থোৱা 10 মিনিটৰ পিছত গাড়ীখন খুন্দা মাৰিছে। আৰু গাড়ীখন খুন্দা তাৰপৰা কোন নামি গৈছে নেকি গাড়ীখনৰ পৰা? দুটা ল'ৰা নামি গৈছে। কোনবা? সেই দুটা ল'ৰাক মানে যিটো প্ৰত্যক্ষদৰ্শীয়ে কথা সুধিছিলে, সি মানে হিন্দীত কথা কৈছে। সেইটো গোলাঘাটৰ ল'ৰা আছিলে, সি গুৱাহাটীৰ পৰা আহি আছিলে। বোকাঘাট। সেইটোৱে ইমানখিনিলৈকে গম পাওঁ, কিন্তু তাই ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত আমাৰ সবঙা ICU ৰাভা আছিলে। তাইৰ লগত একেলগে আছিল ন? একেলগে আছিলে। এই বস্তুবিলাক এইটো তহঁতে মিডিয়াত থৈ দি আমাৰ তালৈ দিয়ে। আৰু OC এডিচনেল SPয়ে সেই সময়ত AC বাংলাত কি কথা পাতিছিলে সেইটো কওঁ না, মৰা আগমুহূৰ্তত। কোন আছিলে? এডিচনেল SP টুম্বুং নে খুম্বাং আৰু OC মনোজ ৰাজবংশী আৰু SP তিনিজনে কথা পাতিছিলে। কি কথা পাতিছিলে এইবিলাক তেতিয়াহে তাই ৰীণা গ'লে গম পাব যে নগাঁৱত কি বস্তু চলি থাকে। গম পাইছো। সেইদিনা মই ৰাজবংশীৰ লগতে ঘূৰি ফুৰিছো। ক'ত গৈছিল আপোনালোক সেইদিনাখন তাইক বিচাৰি? এইবিলাকখন বিচাৰি পেলাই আমি গোটেই টাউনখনে ঘূৰিছো। তাই 3 চকমান মাৰিছে, মানে তাই মৰা নাই। গাড়ীখন কি হেৰিয়ে চলাই আছিলে, তোমাৰ মৰিকলৰ কি বঙাইছিলে চলাই আছিলে জুমুনি গাড়ীখন। কিন্তু আমি দেখিবলৈ নাপালো গাড়ীখন, কিন্তু OCয়ে কোৱা মতে গাড়ীখন তীব্ৰ বেগত চলি আছে। মানে চলাইছিলে আপোনাৰ ৰাভাই চলাইছিলে? ৰাভাই চলাইছে, তীব্ৰ বেগত চলাই আছে। ইয়াতে 3 পাকমান ঘূৰিছে গাড়ীখন নগাঁও টাউনত। তাৰপিছতে কলিয়াবৰ ফালে মুখ কৰিছে। তাৰ আগত মানে OCয়ে এইটো মই শুনি আছো, বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিছিলে। সেইটো শুনিছো, কিন্তু বৰঘাটৰ গেটটো বন্ধ কৰিবলৈ দিয়া, বাকী গেটটো বন্ধ কৰিবলৈ দিয়া শুনা নাই। কিন্তু এইটো গেট বন্ধ কৰিবলৈ দিয়া শুনিছো। ইয়াৰ ৰহস্যত আমাৰ পুলিচ এই গোটেইকেইটা জড়িত আছে। মানে এটা কথা ক'ব পাৰো, জুমুনি ৰাভাৰ যিটো জুমুনি ৰাভাৰ মৃত্যুত মানে নগাঁৱৰ পৰা পুলিচ আপোনাৰ জড়িত আছে? পুৰা জড়িত আছে। SP আছে? SP আছে। কোম্পাং আছে? আকৌ আপোনাৰ ক্ৰাইম আছে? ক্ৰাইম আছে, সৰভঙা হেৰিটো আছে, সৰভঙা IC আছে। গোটেইকেইটা মিলি তাইক মাৰিছে ন? গোটেইকেইটা মিলি মাৰিছে। মানে আপোনাৰ আত্মহত্যা নহয়, মৃত্যু হত্যা হয় আৰু হত্যা কৰিছে। এইটো মানে এতিয়া সিহঁতে যিবিলাক কৈ আছে এইবিলাক ফটোৱা কথা। আৰু CID কথা পাতিব পৰা হলে, আৰু CID দিব নালাগিছিল। CIDটো আমাৰ পুলিচৰ মানুহেহে, এইটো তোমাৰ হেৰিয়াক দিব লাগিছিল, CBI দিব লাগিছিল। CBI আৰু তাতো CBI দিব লাগিছিল। আৰু GP সিঙৰ লগত ৰীণা দলে এটা। GP সিঙৰ কি কৈছে? GP সিঙৰ লগত ৰীণা দলে এটা। হয় নেকি? ভাল মানে সম্পৰ্ক? এই বিৰাট টান্স, মানে তাই GP সিঙৰ লগত আগৰ পৰা মানে সেই একেলগে থকা খোৱা চব এক লগত। তোক মই ভাঙি পেলাই কথাবিলাক কৈ দিলো। এইটো এটা বনাই পেলাই কেনেকে ক'ব পৰা, কি মিডিয়াত ক'ব পৰা ধুনীয়াকে বনাই কৈ দিম। খালি আপুনি হেৰিত নাহিব। এইবিলাক মোৰ নম্বৰ ইতিমধ্যে বন্ধুসকল, আপোনালোকে কল ৰেকৰ্ডিংটো পুনৰবাৰ গুৰুত্ব সহকাৰে শুনিলে। এই মাতটো নিশ্চয়কৈ আপোনালোকৰ চিনাকি মাত, অনিল ভূঞাৰ মাত আছিল। গতিকে মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ, এই যিটো কল ৰেকৰ্ডিংটো, সমগ্ৰ কল ৰেকৰ্ডিংটো সুন্দৰভাৱে যদি গুৰুত্ব সহকাৰে যদি শুনিছে, তেতিয়াহ'লে ক'ব নিবিচাৰিবনে আপুনি যে এই ঘটনাৰ আঁৰৰ ৰহস্য গোটেইটো এই কল ৰেকৰ্ডিংটোৰ ভিতৰতে সোমাই আছে? আপুনি ক'ব নিবিচাৰিবনে প্ৰণৱ দাসে নিজকে প্ৰত্যক্ষদৰ্শী হিচাপে দাবী জনাব বিচাৰিছিল? আপুনি অনিল ভূঞাৰ এই ভাষ্যটো শুনি পেলাই আপুনিও অনিল ভূঞাক প্ৰত্যক্ষদৰ্শী বুলি আপুনি ক'ব নিবিচাৰিবনে? CBI যিটো তদন্ত চলাই আছিল, এই তদন্তত অনিল ভূঞাক তদন্তৰ আওতালৈ আনি পেলাই জেৰা কৰা আপোনালোকে দেখিবলৈ পালেনে? এই মানুহজনক বিশেষভাৱে লৈ পেলাই যেনেধৰণেৰে গুৰুত্ব প্ৰদান কৰিব লাগিছিল অনিল ভূঞাক, তেনেকুৱা ধৰণৰ গুৰুত্ব প্ৰদান কৰা CBIক দেখিবলৈ পালেনে বন্ধুসকল? গতিকে এতিয়া যি দেখিবলৈ পোৱা গৈছে, তদন্ত
তদন্ত আকৌ এবাৰ কৰা হ'ব গতিকে এই তদন্তত অনিল ভূঞাক কিমান গুৰুত্ব প্ৰদান কৰিব লাগে বুলি বন্ধুসকল আপোনালোকে ভাবে অনুগ্ৰহ কৰি আপোনালোকৰ নিজৰ কমেণ্টবোৰ মনোভাৱবোৰ কমেণ্ট বক্সত প্ৰেৰণ কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ জয় আই অসম